এনেকুৱা কিছুমান মহিলা আছে যিসকল মহিলাই বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ ঘৰক নিজৰ ঘৰ বুলি মানি ল'ব নোৱাৰে, হাজবেণ্ডক কেয়াৰ নকৰে, হাজবেণ্ডৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা নকৰে। আৰু যদি হাজবেণ্ডৰ ঘৰৰ মানুহে কোনো কাম কৰিবলৈ কয় তেতিয়াহ'লে ৱাইফ গৰাকীৰ এনচাৰ হয়, মোৰ মন গ'লে কৰিম, মোৰো মন নগ'লে নকৰোঁ। এনেকুৱা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰি লয় আৰু হাজবেণ্ডক ফ'ৰ্চ কৰায় যে তুমি তোমাৰ পিতৃ মাতৃৰ পৰা ছেপাৰেট হোৱা, যদি ছেপাৰেট হোৱা মই থাকিম, নহ'লে নাথাকোঁ। এনেকুৱা ক্ষেত্ৰত কিছুমান মানুহ, কিছুমান ল'ৰাই ৱাইফৰ কথা পেলাব নোৱাৰি ছেপাৰেট হৈ যায়, পিতৃ মাতৃক এৰি দিয়ে। আকৌ আন কিছুমান ল'ৰা আছে যে পিতৃ মাতৃক এৰিব নোৱাৰে আৰু সেইটো এৰিব নোৱাৰাৰ কাৰণে ৱাইফৰ লগত বহুত ডাঙৰ এটা বহুত ডাঙৰ এটা ইছ্যু হৈ যায়, বহুত ডাঙৰ এটা কাজিয়াৰ সৃষ্টি হয়। আপুনি আপোনাৰ ৱাইফৰ লগত ভালকে কনচাল্ট কৰক, ভালকে বুজাওক। যদি আপোনাৰ ৱাইফে মেৰিটেল অব্লিগেশ্যনসমূহ ফুলফিল কৰা নাই তেতিয়াহ'লে